সযতনে সৌদি সজাইছে মানেই বহাগ নৈখনত নতুন যৌৱন উঠলি উঠিছে মানেই বহাগ আপোনাৰ চুবুৰীৰ কোনোবা ৰংমনে ঢোলৰ বৰতি টানিছে বতাহত ভাহিছে চেও পিৰালিৰ কাষৰ বংশিকাই বাঁহীটোলৈ যোগ দিছে সিহঁতক ভাহি আহিছে বহাগৰ অমিয়া মৌ বসন্তই চুমা খাইছে সময়ক মাকো চৰিছে ঘনাই তাঁতৰ দূৰপতি লৰিছে ঘনে পতি বিহুতি আহিছে দুনাই সৰ্বত্ৰ নাচনীৰ গিৰিপনিত কঁপিছে অসম ৰসাল কথা গীতেৰে জমি উঠিছে বোৱাৰীৰ তাঁতশাল ঢেঁকীশাল অসমীয়াৰ আপোন বিহুটিৰ একক আৰু অনন্য বৈশিষ্ট্য এয়ে যে প্ৰতিবাৰেই নতুন যেনেকৈ কুঁহিপাত খিলা নতুন তেনেকৈ ঢুলীয়াৰ তাইলৈ বুলি প্ৰেমৰ অনুভূতিখিনি নতুন যেনেকৈ কপৌপাহি নতুন নাচনীৰ দেহত ৰহনখনা যৌৱনৰ উন্মাদনা নতুন যেনেকৈ নতুন পিতাইলৈ বুলি আয়ে বোৱা গামোচাখন নতুন প্ৰথম বিহু নাচৰ বাবেই বুটাবাচি উলিওৱাৰ ৰিহাখন নতুন এপথাৰ শইচ নতুন নদী বৰদৈচিলা আম জাম কঁঠালৰ বীজ তেনেকৈ নতুন সম্ভাৱনাৰে প্ৰত্যয়েৰে আকৌ আহিল বহাগ নতুনৰ পম খেদি আজি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে শুদ্ধকৈ বিহু শিকিছে উঠি অহা প্ৰজন্মই চাওকচোন এখন বিদ্যালয়ত কেনেকৈ নাচনী চেওৰ তালে তালে বিহু নাচ শিকিছে শিক্ষাৰ্থীসকলে বৰপেটাৰ শংকৰদেৱ শিশু নিকেতনৰ দৃশ্য এয়া আমগুৰি দেওৰজাৰ গোমচেং চেমনীয়ে হুঁচৰি দলৰ কিশোৰ কিশোৰীসকলো সাজু হৈছে চোতাল বিহু আৰু মঞ্চ বিহুৰ বাবে বিহুৱতী প্ৰিয়ংকা বুঢ়াগোহাঁইৰ তত্বাৱধানত গ্ৰহণ কৰিছে প্ৰশিক্ষণ বাইহাটা চাৰিআলিৰ সমীপৱৰ্তী কমলপুৰতো 9 দিনীয়াকৈ অনুষ্ঠিত হৈছে কৰ্মশালা প্ৰায় 2 শতাধিক প্ৰশিক্ষাৰ্থীয়ে বিহু শিকিছে একাগ্ৰতাৰে কামৰূপৰ বংশৰত 8 দিনীয়াকৈ অনুষ্ঠিত কৰ্মশালাত নিশাৰ ভাগতো ঢোলৰ চেৱত ঘাম খৰাইছে নাচনীহঁতে ঢুলীয়াৰ ডেকাৰ মন উগুল থুগুল নকৰিবনে সদৌ কোকৰাঝাৰ জিলা ছাত্ৰ সন্থা আৰু বালাজান তিনিআলি ছাত্ৰ সন্থাৰ সহযোগত আয়োজিত সপ্তাহজোৰা জনগোষ্ঠীয় নৃত্য আৰু বিহু নাচ কৰ্মশালাৰ সামৰণি পৰিল প্ৰায় 3 শতাধিক নাচনীয়ে ল'লে বড়োসকলৰ বাগৰুম্বা বিহু আৰু কোচৰাজবংশীসকলৰ কুশান গোৱালিনী আদি নৃত্যৰ প্ৰশিক্ষণ গা হাতখন হৈ আছে এতিয়া অসমীয়া ডেকা গাভৰুৰ লগতে বোৱাৰীসকলৰো সৰুপথাৰৰ 12ঘৰীয়া গাঁৱৰ বোৱাৰীসকলো ব্যস্ত হৈ পৰিছে পিঠাপনা কৰাত কোনোবা যদি তাঁতশালত ব্যস্ত কোনোবা আকৌ পিঠাপনা কৰাত ৰসাল কথা গীতেৰে জমি উঠিছে বোৱাৰীৰ তাঁতশাল ঢেঁকীশাল যোগীগোপাৰ সাকুমুৰাটো ঘৰে ঘৰে শুনা গৈছে মাকুৰ শিক্ষিতনি বিহুৰ বতৰত আপোনজনক দিবলৈ বিহুৱানখন প্ৰস্তুত কৰাত ব্যস্ত শিপিনী থলুৱা শিল্পীসকলৰো জানো আহৰি আছে পেপা গগনা সুতুলি আদি থলুৱা বাদ্যসমূহ তৈয়াৰ কৰাত তেওঁলোক এতিয়া ভীষণ ব্যস্ত কলিয়াবৰৰ হাতীগাঁৱৰ নন্দলাল ৰবিদাস নামৰ এইগৰাকী শিল্পীৰ মূৰত এতিয়া ডেকা গাভৰুক বাদ্যসমূহ যোগান ধৰাৰ গধুৰ দায়িত্ব শেষত বড়ো জনগোষ্ঠীয় ভাই ভনীসকলৰো উৎসাহে আপোনাক আকৌ এবাৰ সোঁৱৰাই দিব যে বুকুৱে বুকুৱে জাতিৰ কোহে কোহে আহিছে বহাগ দৃশ্য এয়া অসম অৰুণাচল সীমান্তৱৰ্তী ৰাজগড়ৰ বৈশাগু উৎসৱৰ বাবে বিশ্বনাথ জিলা নিখিল বড়ো ছাত্ৰ সন্থা আৰু গহপুৰ আঞ্চলিকৰ 10 দিনীয়া কৰ্মশালাৰ দৃশ্য চাওক ব্যুৰ ৰিপৰ্ট NKTV+